So hello friends, welcome to our blogging channel. আৰু এইটো আমাৰ টাইগাৰ লগত সেকেন্ড ব্লগ। সো আমি টাইগাৰ লগত বেছি ব্লগ বনোৱা নাই কাৰণ উই এন ব্লগাৰ্স, আমি ব্লগাৰ নহয়। সো টাইগাৰ লগত প্ৰথম ব্লগ দিছিল আমি হস্পিটেলত, সেকেন্ড ব্লগটো এইটো। বৰ্তমান হি অলপমান ডাঙৰ হৈছে, বহুত দিন মই এটা ব্লগ দিলোঁ, হয়তো আপলোডো বহুত দেৰিকৈ হ'ব। এইটো ব্লগ অলপমান ডাঙৰ হোৱাৰ কাৰণে বনাইছোঁ আৰু লগতে সি অলপ ফেচিয়েল এক্সপ্ৰেশ্যন দিব পৰা হৈছে, হাঁহিব পৰা হৈছে। তো লেটছ এইটো আমাৰ টাইগাৰ অৰ্থাৎ জ্ঞানৱ অৰ্থাৎ টাইগাৰ। তো মাহীয়ে কেইটা টাইগাৰ নাম দিছে ইয়াক। টাইগাৰ, হেল্ল' টাইগাৰ, কি খবৰ? কি খবৰ? কি খবৰ? কি খবৰ? অঁ চৰি, মাকে দিছে নামটো, কিন্তু মাহীয়েকে বেছি মাতে আৰু মাহীয়েকবিলাকে। ইয়াৰ যিবিলাক মাহীয়েক আছে, বহুত মাহীয়েক আছে, 100-200 মান মাহীয়েক আছে ইয়াতে। তো এইটো আমাৰ টাইগাৰে বহুত ফুৰিব যায়। এতিয়া আমি ফুৰিব যাম, এটা দোকানত যাম, দোকানত যাই পেলাই কিবা খাম, টাইগাৰেও খাব, টাইগাৰেও বহুত ধুনীয়া ধুনীয়া বস্তু খাব। লগতে এটা ছাৰপ্ৰাইজ আছে, চেলেঞ্জ আছে, এইবিলাক আমি দেখুৱাই আছোঁ, চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। তো উপস্থিত আছোঁ আমাৰ অভিৰ দোকানত। অভি হৈছে অভিজ ব্লগৰ মালিক। এতিয়া তেখেতে এখন নতুন ফুড কৰ্ণাৰ দিছে, যিখনৰ নাম টাৰ্ণিং পইণ্ট। আৰু ব্লগৰ ওচৰতে টাৰ্ণিং পইণ্ট আছে। টাৰ্ণিং পইণ্ট নামটো অলপ বিশেষ এটা ৰহস্য আছে, কিন্তু মই ইয়াৰ আগতেই মই এই কৰিম। তো ইয়াত উপস্থিত আছে আমাৰ বা অৰ্চনা বা লগতে চিন্ময়দা, ৰিজা বাইদেউ। তো ইয়াতে আহি পেলাই কি খাব? আৰু ইয়াতে আপোনালোকে পে'মেণ্ট কৰিব পাৰে। আৰু আপোনালোকক এইটো দেখুৱাই আছোঁ কেনেকুৱা এটা এক্সটেটিক লুক দিব ট্ৰাই কৰিছে, বহুত ধুনীয়া হৈছে। আপোনাৰ অনুভৱ কেনেকুৱা ইয়াতে? ভাল লাগিছে, চাওমিন খালোঁ, ভাল বনাইছে। আপুনি ইয়াতে খাই ভাল পায়? ভাল পাইছোঁ নিশ্চয়। কেনেকুৱা মানে টেষ্টটো কেনেকুৱা ইয়াৰে? টেষ্ট বেলেগ ঠাইতকৈ ইয়াৰ টেষ্টটো ভাল লাগিছে। ভাল লাগে। মই ৰিচেণ্টলি একাপ চাহ খালোঁ, চাহটো বহুত ভাল হৈছে। আৰু কি খায়? চাহ খালোঁ আৰু চাওমিন, যোৱাকালি চাওমিন খাইছোঁ, এতিয়া চাহ খালোঁ। এতিয়া ম'ম' বনাব দিয়া হৈছে, ম'ম'টো খাম আৰু অলপ পিছত। আপুনি কি খালে? মই খালি অকল চাহ খাইছোঁ, চাহটো বঢ়িয়া লাগিছে। মানে নতুন দোকানৰ পৰা মই অহা নাই, আজিহে আহিছোঁ। এতিয়া চাওমিন খাম, টেষ্ট কৰিম কেনেকৈ লাগে, তাৰপিছত চবকে আমি শ্বেয়াৰ কৰিম। অঁ, আপুনি কি খাইছে আগতে আৰু কি খাব? ম'ম' খাইছোঁ, চাওমিন খাইছোঁ, চাহ খাইছোঁ, ৰুটি খাইছোঁ। ডেট মিনছ আপুনি এটা খোৱা মানে চব খাইছে। তো মিঠা হ'লে কিডাল হ'ব, ময়ো চব খাইছোঁ, চাওমিন ম'ম' চব খাই পাইছোঁ ইয়াৰে। তো বহুত ভাল হয়, আপোনালোকে আহিব। তো অভি বৰ্তমান নাই, অভি আহিলে সুধিম তেখেতৰ দোকানখনৰ নাম কিয় টাৰ্ণিং পইণ্ট হ'ল, লগতে এই লাইটবিলাক কিয় RGB লগোৱা নাই। আহিছে আমাৰ টাৰ্ণিং পইণ্টৰ মালিক অভিজিত। তো অভিজিত, অভিজ ব্লগৰ পৰা তোমাৰ টাৰ্ণিং পইণ্ট নামৰ পিছৰ ৰহস্য কি? টাৰ্ণিং পইণ্ট মানে কি একচুৱেলি? কিহৰ টাৰ্ণিং পইণ্ট? তুমি কি বুজাব বিচাৰিছা মানে? এইবিলাক তুমি খানাবিলাক তুমিয়ে বনোৱা? হয়। তুমি কোৱা দিয়া, ইমান ধুনীয়াকৈ যে বনালা, তাৰ আৰু প্ৰেৰণা কি, মটিভেশ্যন কি, ইনস্পিৰেশ্যন কি? মটিভেশ্যন একো নাই, ঘূৰা ফুৰাটো বেছি হৈছিলে, খোৱা লোৱাটো বেছি হৈছিলে। নিজকে ব্যস্ত ৰাখিবৰ কাৰণে আকৌ অলপমান ব্যস্ততাৰ সোমাই পৰিলোঁ, সেইটোৱে মটিভেশ্যন। বিয়া পাতিবৰ কাৰণে এইটো এটা হয় মটিভেশ্যনটো, বিয়া পতা মানে সোনকালে বিয়া পাতিব লাগে, ভাল ইনকাম হ'লে বিয়া পাতিব, ভাল ছোৱালী পাব। তো গাইজ মানে মটিভেশ্যন যদি লাগে, বিয়াটো মটিভেশ্যন হিচাপে কৰিব পাৰিম। ই এতিয়া আৰোগ্যটো কাম কৰে, লগতে ফুড টাৰ্ণিং পইণ্টতো কাম কৰে, চবতে কাম কৰিব মানে। Gato na bisman ka. Dahil pala
তো আমি আজি এটা বস্তু অৰ্ডাৰ দিছোঁ বস্তুটো আহি পাইছে জাষ্ট আহি পাইছে এটা নতুন বস্তু আমি ট্ৰাই কৰিম একচুৱেলি মোৰ ট্ৰাই কৰিব ইমান ইচ্ছা নাই প্ৰিয়মে ট্ৰাই কৰিব তো বস্তুটো কি আমি চাই লওঁ বস্তুটো একদম বস্তুটো আমি ইয়াতে আনবক্সিং কৰিম আনবক্সিং কৰা হৈ গৈছে টেন জলো চিপছ ট্ৰাই কৰিব এটা বহি লোৱা এতিয়াৰ পৰা কৰা কিন্তু এটা বহি লোৱা বেছিও গান লগাব নোৱাৰি কিন্তু এইটো দাম কিমানখিনি কমৰ দাম গাখীৰ আছে নে এইটো আমাৰ মই পাৰিম নে খাব অলপমান দিয়া নাই এনেকৈ দিয়া একো জানা নাই দেখোন একো জানা নাই আছে লাহে লাহে পাই যাবা জ্বলাটো প্ৰথমে নালাগে লাহে লাহে লাগিছে কিন্তু সিমান জ্বলা নাই জ্বলাটো লাহে লাহে লাগিছে পানী লাগে পানী চাল জ্বলা নকওঁ মই নাখাব প্লিজ গাইজ গাখীৰ খাই পাত্তা পোৱা নাই মই অলপমান জ্বলাটো কমিছে গাখীৰ খাই পেলাই পানী খাই একো লাভ নাই পানী খাই লিখা আছে স্ক্ৰীম বুলি সঁচাকৈ স্ক্ৰীম আৰু লাগে মই জ্বলা ৰখা মানুহ না অৱস্থা কাঢ়ি দিছে মোৰ